এইটো ভিডিঅ'ত আমি ভাৰতৰ যিকেইখন বায়োস্ফিয়াৰ ৰিজাৰ্ভছ আছে অৰ্থাৎ জৈৱ সংৰক্ষিত বনাঞ্চলসমূহ সেই বনাঞ্চলসমূহ কোনকেইখন ষ্টেটত আছে সেইখিনি আমি চাম আৰু নিমনিক্সৰ সহায়ত আমি মনত থবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি কিছুমান ফেক্ট কেছ চাই লওঁ আচলতে বায়োস্ফিয়াৰ ৰিজাৰ্ভছ হয় কি। বায়োস্ফিয়াৰ ৰিজাৰ্ভছ আচলতে তেনেকুৱা ধৰণৰ এৰিয়া হয় যিবিলাক নেকি কনজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে কি হয় তাত ছাষ্টেইনেবল ডেভেলপমেণ্টৰো ব্যৱস্থা থাকিব। অৰ্থাৎ আমি যদি এক প্ৰকাৰে ক'বলৈ যাওঁ তেতিয়া জৈৱমণ্ডল সংৰক্ষিত অঞ্চলবিলাক হৈছে এনেকুৱা অঞ্চল যিয়ে নেকি সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ মাজত মিল ৰাখিব বিচাৰে। কনজাৰ্ভেশ্যনৰ ব্যৱস্থাও কৰা হৈছে সেইবিলাক অঞ্চল, আকৌ লগতে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ইনিচিয়েটিভটো লোৱা হৈছিল ইউনেস্কোৰ অধীনত 1971ত। 1971ত লোৱা হৈছে। ইউনেস্কোৰ এটা প্ৰগ্ৰাম আছে যিটো কোৱা হয় MAB প্ৰগ্ৰাম, অৰ্থাৎ মেন এণ্ড দি বায়োস্ফিয়াৰ প্ৰগ্ৰাম বুলি কোৱা হয়। এই মেন এণ্ড দি বায়োস্ফিয়াৰ প্ৰগ্ৰাম অৰ্থাৎ MAB প্ৰগ্ৰামৰ আণ্ডাৰত 1971 চনত 1971ত ফাৰ্ষ্ট টাইম বায়োস্ফিয়াৰৰ যিটো ৰিজাৰ্ভ আছে সেইটো কনচেপ্ট অনা হৈছিলে আৰু 1979ত ফাৰ্ষ্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন দি ৱৰ্ল্ড, বিশ্বত প্ৰথমখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ 1979 চনত সেইটো এষ্টাব্লিছ কৰা হৈছিলে। ঠিক আছে, আৰু ভাৰতত সেইটো প্ৰগ্ৰাম যিটো আছিলে সেইটো লঞ্চ হৈছিলে বায়োস্ফিয়াৰ ৰিজাৰ্ভছৰ যিটো কনচেপ্ট সেইটো 1986ত। গতিকে এইখিনি পইণ্ট মনত থ'বলগীয়া যে বায়োস্ফিয়াৰ ৰিজাৰ্ভছৰ যিটো কনচেপ্ট সেইটো লৈছিল ইউনেস্কোই MAB প্ৰগ্ৰামৰ আণ্ডাৰত। ঠিক আছে, 1971ত সেইটো লোৱা হৈছিলে ইনিচিয়েটিভটো, কিন্তু প্ৰথম বায়োস্ফিয়াৰ ৰিজাৰ্ভ এষ্টাব্লিছ কৰা হৈছিলে 1979ত আৰু ভাৰতত তাৰ কেইবছৰমান পিছত 1986তহে এইটো এষ্টাব্লিছ কৰা হৈছিলে। ঠিক আছে, তো ইয়াত মূলত আমি অলপ বায়োস্ফিয়াৰ ৰিজাৰ্ভছৰ বিষয়ে আমি জানিলোঁ। বায়োস্ফিয়াৰ ৰিজাৰ্ভছৰ আচলতে কি হয়, তিনিটা জোন থাকে যিবিলাক নেকি জৈৱ সংৰক্ষিত বনাঞ্চলসমূহ, সেই বনাঞ্চলসমূহক তিনিটা ভাগত ভাগ কৰিছে। আৰু এই তিনিটা মেইন জোন কি কি? প্ৰথমটো হৈছে কোৰ জোন, যিটো নেকি মূল অঞ্চল বুলি কয়। তাৰপিছত হৈছে বাফাৰ জোন, আৰু থাৰ্ড যিটো হৈছে এইটো হৈছে ট্ৰানজিশ্যন এৰিয়া। অৰ্থাৎ মূল অঞ্চল, বাফাৰ জোন আৰু পৰিৱৰ্তন জোন। আমি ইয়াত চিত্ৰসহায়ত যদি চাওঁ তেতিয়াহ'লে বুজি পাম। ইয়াত যিটো কোৰ এৰিয়া আছে এই একেবাৰে ভিতৰৰ এৰিয়াটো হৈছে কোৰ এৰিয়া। আমি গোটেই অভাৰঅল গোটেই চিত্ৰ যদি আমি বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি ধৰি লওঁ তেতিয়াহ'লে ভিতৰৰ এৰিয়াটো হ'ব কোৰ এৰিয়া। ঠিক আছে, ছেকেণ্ড যিটো লেয়াৰ সেইটো হৈছে ছেকেণ্ড পাৰ্টটো, সেইটো হ'ব বাফাৰ জোন। এই পাৰ্টটো হ'ব বাফাৰ জোন, আৰু একেবাৰে আউটাৰ লেয়াৰ যিটো আছে সেইটো হ'ব ট্ৰানজিশ্যন এৰিয়া, পৰিৱৰ্তনৰ জোন। ঠিক আছে, এতিয়া কথাটো হ'ল কোৰ এৰিয়াত যিটো R চিম্বলেৰে ইণ্ডিকেট কৰিছে, মানে তাত কি হ'ব, কেৱল মাত্ৰ ৰিচাৰ্চৰ কাৰণেহে ইউজ কৰিব পাৰিব। তাত হিউমেন ছেটেলমেণ্ট এলাউ নাই, অৰ্থাৎ মানুহ তাত বসতি কৰিব নোৱাৰিব। হিউমেন যি এক্টিভিটি আছে, মানুহৰ এক্টিভিটিবিলাক কোৰ এৰিয়াত নিষিদ্ধ। কোৰ এৰিয়াৰ ভিতৰত নেশ্যনেল পাৰ্ক পৰিব পাৰে, মানে ৰাষ্ট্ৰীয় উদ্যান পৰিব পাৰে, ৱাইল্ড লাইফ চেংচুৰী কেইটা পৰিব পাৰে, অভয়াৰণ্য কেইটা পৰিব পাৰে। কোৰ এৰিয়াত হিউমেন ছেটেলমেণ্ট এলাউ নাই আৰু হিউমেন এক্টিভিটিও এলাউ নাই। তাত অকল ৰিচাৰ্চ হ'ব পাৰে। ঠিক আছে, গৱেষণামূলক কামবিলাক তাত কৰিব পাৰে কোৰ এৰিয়াত। তাৰ পিছৰ কোৰ এৰিয়াৰ পিছৰ যিটো জোন আছে সেইটো হৈছে কি, বাফাৰ জোন। বাফাৰ জোনত কি হ'ব, ৰিচাৰ্চ কৰিব পাৰিব, ফৰ এডুকেশ্যনেল ট্ৰেইনিংবিলাক তাত দিব পাৰিব। কিবা যদি ট্ৰেইনিঙৰ কাৰণে তাত যাব লগা হৈছে সেইবিলাকৰ কাৰণে যাব পাৰিব, তাত থাকি পিনে ট্ৰেইনিংবিলাক প্ৰভাইড কৰিব পাৰিব। তাৰপিছত টুৰিজিমৰ কাৰণে সেইটো ইউজ কৰিব পাৰিব। ইয়াত স্পেলিংটো ভুল হৈ আছে, টুৰিজিমৰ কাৰণে এইটো ইউজ কৰিব পাৰিব বাফাৰ জোন। আৰু তাত হিউমেন ছেটেলমেণ্ট এলাউ আছে। ঠিক আছে, হিউমেন ছেটেলমেণ্ট এলাউ আছে বাফাৰ জোনত। আৰু যিটো ট্ৰানজিশ্যন এৰিয়া হয়, ট্ৰানজিশ্যন এৰিয়াত কি হ'ব, হিউমেন ছেটেলমেণ্টটো এলাউ আছে, তাৰপিছত ৰিচাৰ্চো এলাউ আছে, এডুকেশ্যনেল যিবিলাক এডুকেশ্যন বা ট্ৰেইনিঙৰ কাৰণে সেইটো ইউজ কৰিব পাৰিব ট্ৰানজিশ্যন এৰিয়াটো, আৰু ট্ৰেইনিঙৰ কাৰণেও ইউজ কৰিব পাৰিব, কি কয় টুৰিজিমৰ কাৰণে ইউজ কৰিব পাৰিব। ঠিক আছে, এটা কথা অকল যিটো নেকি বাফাৰ জোন আছে তাত হিউমেন ছেটেলমেণ্ট বা হিউমেন এক্টিভিটি মিনিমাম লেভেলত থাকিব। হিউমেন এক্টিভিটি মিনিমাম লেভেলৰ মানে তাত অকল কিছুমান কাম যেনেকৈ নিজৰ পোহনীয়াকেইটা চৰাবলৈ যাব পাৰিব, তেনেকুৱা ধৰণৰ। কিন্তু সেইটো নহয় যে গোটেই বনাঞ্চলটো ইউজ কৰিব পাৰিব, তেনেকুৱা নহয়। ঠিক আছে, গতিকে এইটো হৈছে মেইন পইণ্ট যে বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত তিনিটা জোন থাকে। এটা হৈছে কোৰ জোন, এটা হৈছে বাফাৰ জোন, আৰু এটা হৈছে ট্ৰানজিশ্যন এৰিয়া। তো ইয়াত একেখিনি কথাই আছে। কোৰ জোনত কি হয়, ষ্ট্ৰিক্টলি প্ৰটেক্টেড জোন হয়, কঠোৰভাৱে সুৰক্ষিত অঞ্চল, যেনেকৈ নেশ্যনেল পাৰ্ক, চেংচুৰী এইকেইটা হ'ব পাৰে। ঠিক আছে, তাত থলুৱা যিবিলাক উদ্ভিদ বা প্ৰাণী এইবিলাক থাকিব পাৰে অকল। আৰু
হিউমেন ইণ্টাৰফেৰেঞ্চৰ পৰা সম্পূৰ্ণ মুক্ত, মানে মানুহৰ হস্তক্ষেপৰ পৰা মুক্ত। তাত মুকলিভাৱে যিবিলাক জন্তু আছে, প্ৰাণী আছে, এইবিলাক ঘূৰিব পাৰিব কোৰ এৰিয়াত। তাৰপিছত বাফাৰ জোনত কি হয়, লিমিটেড টুৰিজিম থাকিব, ফিচিং, গ্ৰেজিং এইবিলাক থাকিব। অৰ্থাৎ যিটো ছেকেণ্ড লেয়াৰ হয় বাফাৰ জোন, তাত মাছ ধৰা কাম বা চৰণীয়া পথাৰ হিচাপে বা পৰ্যটন হিচাপে এইবিলাক ব্যৱহাৰ কৰিব পাৰিব। গৱেষণা আৰু শিক্ষামূলক কাম কাজবিলাক তাত কৰিব পাৰিব। আৰু ট্ৰানজিশ্যন এৰিয়া এইটো হৈছে কোঅপাৰেশ্যনৰ জোন বুলি ক'ব পাৰি। কোঅপাৰেশ্যনৰ জোন বুলি কিয় কোৱা হয়? কোঅপাৰেশ্যনৰ জোন সেইকাৰণে কোৱা হয় কাৰণ তাত যি থলুৱা যিবিলাক নেকি প্লাণ্টছ আছে বা এনিমেলছ আছে, এইবিলাকৰ লগত আকৌ হিউমেন ছেটেলমেণ্ট একেলগে তাত কি কৰে, বসবাস কৰে। তাৰপিছত যদি আমি বায়'স্ফিয়াৰ ৰিজাৰ্ভছৰ কথা কওঁ, তেতিয়াহ'লে গোটেই ৱৰ্ল্ড বুলি ক'লে 134 কাণ্ট্ৰিজত আছে বৰ্তমানলৈকে 738 বায়'স্ফিয়াৰ ৰিজাৰ্ভছ আছে। অ'কে, আৰু 22টা ট্ৰান্সবাউণ্ডাৰী চাইটছ, ট্ৰান্সবাউণ্ডাৰী মানে 2খন বা 3খন দেশ মিলাইও আছে। তাৰপিছত হায়েষ্ট নাম্বাৰ যদি আমি ক'ব বিচাৰোঁ সংৰক্ষিত বনাঞ্চল ক'ত আছে, ইউৰোপ আৰু নৰ্থ আমেৰিকাত আছে। ভাৰতত কেইখন আছে আমি এইটো চাই লওঁ। ভাৰতত বৰ্তমান সংৰক্ষিত বনাঞ্চল আছে কেইখন, 18খন, আৰু ইউনেস্কোই ৰিকগনাইজ কৰিছে 12খন। আৰু ফাৰ্ষ্ট যিখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ এইখন কোনখন আছিলে, নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভ। আৰু নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভ 3খন ষ্টেট লৈ পিনে আছে, তামিলনাডু, কৰ্ণাটক আৰু কেৰেলা। তো যিবিলাক নেকি ফাৰ্ষ্ট হয়, যিবিলাক লাৰ্জ হয়, যিবিলাক লাৰ্জেষ্ট হয়, যিবিলাক স্মলেষ্ট হয়, এইবিলাকৰ কাৰণেতো কোনো ট্ৰিকৰ প্ৰয়োজনে নাই, এইখিনি আমি মুখস্থ কৰিবই লাগিব। ঠিক আছে, তো 18টাৰ ভিতৰত প্ৰথম যিখন আছিলে বায়'স্ফিয়াৰ ৰিজাৰ্ভ সেইখন হৈছে নীলগিৰি। ক'ত আছে, তামিলনাডু, কৰ্ণাটক আৰু কেৰেলা, এই 3খন ষ্টেট মিলাই পিনে আছে। অ'কে, আটাইতকৈ বৃহত্তম বুলি ক'লে গাল্ফ অফ কাচ্ছ, যিখন নেকি গুজৰাটত আছে, একেবাৰে ৱেষ্টত আছে। এইটো একেবাৰে ৱেষ্টত থকা বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয় গাল্ফ অফ কাচ্ছ। আৰু আটাইতকৈ সৰু আমাৰ অসমতে আছে ডিব্ৰু চৈখোৱা। ডিব্ৰু চৈখোৱাখন হৈছে আটাইতকৈ সৰু। ঠিক আছে, গতিকে এইখিনি পইণ্ট মনত থ'ব লাগিব যে আটাইতকৈ ডাঙৰ কোনখন, ডাঙৰ হৈছে গাল্ফ অফ কাচ্ছ। গাল্ফ অফ কাচ্ছ গুজৰাটত। আৰু এইটো মই মনত থ'বলৈ পঢ়োঁ কাছ, ডাঙৰ কাছ বুলি পঢ়োঁ। ক'ৰ কাছ, গুজৰাটৰ। গুজৰাটৰ ডাঙৰ কাছ বুলি পঢ়োঁ। কিয় পঢ়োঁ সেইটো মনত থ'বা তোমালোকে। ডাঙৰ কাছ বুলি কিয় কৈছোঁ, কাচ্ছৰ পৰা মই কাছ লৈছোঁ আৰু গুজৰাটৰ, ঠিক আছে, ডাঙৰ বুলি লৈছোঁ, তেতিয়াহ'লে মনত থাকে। আৰু স্মলেষ্ট হৈছে ডিব্ৰু চৈখোৱা। আৰু এটা পইণ্ট ইয়াত মনত থ'বলগীয়া, 2022 চনৰ পৰা 3 নৱেম্বৰ তাৰিখটো ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভছ হিচাপে চেলিব্ৰেট কৰা হয়। কোনটো, 3 নৱেম্বৰ তাৰিখটো ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভছ হিচাপে চেলিব্ৰেট কৰা হয়। অ'কে, ভাৰতৰ 18খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ কি আছে, কোল ডেজাৰ্ট হৈছে হিমাচল প্ৰদেশৰ, নন্দা দেৱী আছে উত্তৰাখণ্ড, কাঞ্চনজংঘা চিকিমত, দিহিং দিবাং আছে অৰুণাচল প্ৰদেশত, দিহাং দিবাং। আমি ইয়াত ষ্টেট ৱাইজ থৈছোঁ, ঠিক আছে, মানে আমি কোনকেইখন ৰাজ্যত কি কি বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে তেনেকৈ আমি ভাগ কৰিছোঁ, জ'ন ৱাইজ ভাগ কৰি থৈছোঁ। গতিকে আমি ইয়াত অকল অভাৰঅল আমি চাই লওঁ যে কোনকেইখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ ক'ত আছে। তাৰপিছত আমি নিমনিক্সৰ সহায়ত শিকিবলৈ চেষ্টা কৰিম। তাৰপিছত মানাছ আছে অসমত, ডিব্ৰু চৈখোৱা অসমত, নকৰেক মেঘালয়ত, পান্না মধ্যপ্ৰদেশ, পাঞ্চমাৰী মধ্যপ্ৰদেশ, তাৰপিছত আচানকমাৰ অমৰকণ্টক মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত, কাচ্ছ আছে গুজৰাটত, চিমলিপাল আছে উৰিষ্যাত। কাচ্ছখন আছিলে যিখন গুজৰাটৰ আটাইতকৈ বিগেষ্ট আছিলে, হয়নে? মই বাৰে বাৰে কৈছোঁ যাতে মনত থাকে এইটো, গাল্ফ অফ কাচ্ছ বা কাচ্ছ কি হ'ব, বিগেষ্ট গুজৰাটৰ। তাৰপিছত সুন্দৰবন ৱেষ্ট বেংগলত আছে, শেষাচলম অন্ধ্ৰপ্ৰদেশত, আগষ্টমলাই আছে তামিলনাডুত আৰু কেৰেলা মিলাই 2খন ষ্টেট মিলাই আছে। নীলগিৰি আছে তামিলনাডু, কৰ্ণাটক আৰু কেৰেলা মিলাই, সেইখন ফাৰ্ষ্ট আছিলে। তাৰপিছত গাল্ফ অফ মানাৰ আছে তামিলনাডুত আৰু গ্ৰেট নিকোবৰ আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত। এই 18খন আছে বায়'স্ফিয়াৰ ৰিজাৰ্ভ বৰ্তমান ভাৰতত। প্ৰথমখন আছিলে নীলগিৰি, আটাইতকৈ বিগেষ্ট আছিলে কাচ্ছ গুজৰাটৰ, আৰু আটাইতকৈ সৰু ডিব্ৰু চৈখোৱা অসমৰ। ঠিক আছে, ইয়াত মেপৰ সহায়ত দিয়া আছে, আৰু মেপৰ সহায়ত সেইকাৰণে দিয়া হৈছে কাৰণ আমাৰ তেতিয়া লোকেশ্যনকেইটা মনত থাকিব, কাৰণ মেপৰ পৰা আজিকালি প্ৰশ্ন বহুত অহা আমি দেখিবলৈ পাওঁ। আৰু বিশেষকৈ পূবৰ পৰা পশ্চিমলৈ বা পশ্চিমৰ পৰা পূবলৈ বায়'স্ফিয়াৰ ৰিজাৰ্ভবিলাকো মানে সজাবলৈ দিয়ে। ঠিক আছে, গতিকে এইখিনি অলপ চাই ল'ব যে 18খনৰ ভিতৰত কোন কোন ষ্টেটত আছে। আৰু অলপ কেইটামান ইয়াত মনত থ'ব, যেনেকৈ আটাইতকৈ সোঁফালে মানে ইষ্টত, এনেকৈ যদি আমি ভাগ কৰোঁ ওপৰত নৰ্থ, চাউথ, ইষ্ট আৰু ৱেষ্ট, নহয় জানো? একেবাৰে নৰ্থত আছে কোল্ড ডেজাৰ্ট, মনত থ'ব এইটো কোল্ড ডেজাৰ্ট।
তাৰপিছত সাউথত আছে আগষ্টমালাই, একেবাৰে সাউথত আছে আগষ্টমালাই, একেবাৰে সোঁফালে আছে দিহাং দিবাং অৰুণাচল প্ৰদেশৰ, আৰু একেবাৰে বাওঁফালে অৰ্থাৎ ৱেষ্টত আছে কাচ্ছ গুজৰাটৰ। গতিকে এইটো ইম্পৰ্টেণ্ট বহুত, কিয় ইম্পৰ্টেণ্ট লাহে লাহে আমি গম পাম। কি অৰুণাচল প্ৰদেশৰ দিহাং দিবাং, তাৰপিছত একেবাৰে ওপৰত আছে নৰ্থত কোল্ড ডেজাৰ্ট, ৱেষ্টত আছে কাচ্ছ, আৰু একেবাৰে সাউথত আগষ্টমালাই। ঠিক আছে, গতিকে অলপ লোকেশ্যনকেইটা অলপ চাই ল'বা, কাৰণ 18টাৰ ভিতৰত কোনকেইটা আকৌ ইউনেস্কো ৰিকগনাইজ কৰিছে, কোনকেইটা কৰা নাই, সেইকেইটা জানিবলৈ আমি এই লোকেশ্যনকেইটাৰ জৰিয়তে ধুনীয়াকৈ ওলাব পাৰিম। আৰু আমাক যদি সজাবলৈ দিয়ে উত্তৰৰ পৰা দক্ষিণ বা পূবৰ পৰা পশ্চিম, পশ্চিমৰ পৰা পূব, তেতিয়াহ'লে আমি পাৰিম যদি আমি লোকেশ্যনকেইটা চাওঁ। ঠিক আছে, প্ৰথমতে আমি তেতিয়াহ'লে নৰ্থ ইষ্টত চাই লওঁ কোনকেইখন আছে। নৰ্থ ইষ্টত কেইখন আছে? 5খন আছে। নৰ্থ ইষ্টত 5খন আছে, আৰু আটাইতকৈ সৰু কোনখন? সৰু হৈছে ডিব্ৰু চৈখোৱা। নৰ্থ ইষ্টৰ একেবাৰে ইষ্টত থকা কোনখন? অৰুণাচল প্ৰদেশৰ দিহাং দিবাং, হয়নে? অৰুণাচল প্ৰদেশৰ দিহাং দিবাং। কি আছে নৰ্থ ইষ্টত? অৰুণাচল প্ৰদেশত আছে দিহাং দিবাং, অসমত আছে মানাহ, তাৰপিছত আছে অসমত ডিব্ৰু চৈখোৱা, 2খন আছে অসমত, মেঘালয়ত আছে নকৰেক, আৰু ছিকিমত আছে কাঞ্চনজংঘা। যদি আমি মেপৰ সহায়ত যদি আমি লোকেশ্যন চাওঁ, তেতিয়াহ'লে অৰুণাচল প্ৰদেশত আছে দিহাং দিবাং, তাৰপিছত ইয়াত আছে ডিব্ৰু চৈখোৱা, ইয়াত আছে মানাহ, তাৰপিছত মেঘালয়ত আছে কি? নকৰেক, আৰু ছিকিমত আছে কাঞ্চনজংঘা। এই 5খন আছে নৰ্থ ইষ্টত। ইষ্ট জোনত এখনেই আছে। ইষ্ট জোন বুলি ক'লে কোনকেইখন ৰাজ্য পৰে? এটা নৰ্থ ইষ্টৰ 8খনটো আমি গম পাইছোঁ, 8খন পৰে, হয়নে? তাৰপিছত ইষ্ট জোনত কি পৰে? নৰ্থ ইষ্টৰখিনি মনত আছে নহয়, কি পৰে নৰ্থ ইষ্টত? ইয়াত এইখন হৈছে ছিকিম, এইটো পৰ্চন ছিকিম, তাৰপিছত এইটো পৰ্চন হৈছে অৰুণাচল প্ৰদেশ। এই 3খন ষ্টেট মনত থ'বলৈ আমি নমামি বুলি মনত থ'ব পাৰোঁ। নমামি অৰ্থাৎ নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম, এই 3খন। তাৰপিছত এইটো হৈছে ত্ৰিপুৰা, আৰু এইটো পৰ্চন হৈছে মেঘালয়। ঠিক আছে, নৰ্থ ইষ্টৰ, আৰু ইয়াততো অসম আছেই মাজত। তাৰপিছত ইষ্ট জোনত আছে 4খন। এইখন হৈছে কি? ৱেষ্ট বেংগল, তাৰপিছত বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, BJO। ঠিক আছে, BJO বুলি মনত থ'ব পাৰি, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা। ইষ্ট জোনত 4খন আছে ষ্টেট, ৱেষ্ট বেংগল, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা। আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ বুলি ক'লে কেইখন আছে? 2খন আছে। ৱেষ্ট বেংগলত আছে সুন্দৰবন, সুন্দৰবনটো নেশ্যনেল পাৰ্কো হয়, আটাইতকৈ ডাঙৰ ৱেটলেণ্ডো হয়, নহয় জানো সুন্দৰবন। আৰু তাৰপিছত উৰিষ্যাত আছে চিমলিপাল। কি আছে? উৰিষ্যাত চিমলিপাল, আৰু ৱেষ্ট বেংগলত সুন্দৰবন। অ'কে, চেণ্ট্ৰেল জোন, চেণ্ট্ৰেল জোনত কেইখন আছে? 4খন আছে। তাৰে ভিতৰত মধ্যপ্ৰদেশ আৰু ছত্তীশগড় মিলাই আছে আচানকমাৰ অমৰকণ্টক। তাৰপিছত পাঁচমাৰী আছে মধ্যপ্ৰদেশত, পান্না আছে মধ্যপ্ৰদেশত, আৰু উত্তৰাখণ্ডত আছে নন্দা দেৱী। এতিয়া উত্তৰাখণ্ড এইটো চেণ্ট্ৰেল জোনতে ধৰে, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ এইবিলাক চেণ্ট্ৰেল জোনতে ধৰে। ঠিক আছে, আচলতে এই চেণ্ট্ৰেল জোন আচলতে কি হয়, বিভিন্ন ডিপাৰ্টমেণ্টে বিভিন্ন ফালৰ পৰা সেইটো ধৰে। কিছুমান ডিপাৰ্টমেণ্টে হয়তো উত্তৰাখণ্ডটো কি হয় নৰ্থ জোনত ধৰে, কিন্তু কিছুমান আকৌ কি হয় মিডিল জোনত বা চেণ্ট্ৰেল জোনতে ধৰে। তেনেকুৱা কথা হয় আচলতে। এইটো যিটো লোৱা হৈছে চেণ্ট্ৰেল জোন বা ইষ্ট জোন বা ৱেষ্ট জোন, এইটো গভ ৱেবছাইটৰ পৰাই লোৱা হৈছে, মিনিষ্ট্ৰী অফ ইণ্ডিয়ান কিবা এটা ৱেবছাইট আছিলে, তাৰ পৰাই লোৱা হৈছে। ঠিক আছে, গতিকে এইটো ইমান এটা কনফিউজ হ'ব নালাগে যে চেণ্ট্ৰেল জোনত উত্তৰাখণ্ড কিয় আহিছে। আচলতে ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগ ভাগ কৰে, কেটেগৰী কৰে। যেনেকৈ ৰেলৱে ফালৰ পৰা যদি কয় কেইবাটাও জোনত ভাগ কৰে, নৰ্থ ইষ্টত জোনত কিছুমান ক্ষেত্ৰত 7টা ষ্টেটে ধৰে, এই ছিকিমটো আকৌ ইষ্ট জোনত ধৰি লয়, তেনেকুৱা কথা আছে কিছুমান। গতিকে সেইটো আৰু ইমান কনফিউজ হ'ব নালাগে। চেণ্ট্ৰেল জোনত কেইখন আছে? মধ্যপ্ৰদেশ বা ছত্তীশগড়ত আচানকমাৰ অমৰকণ্টক, মধ্যপ্ৰদেশত আছে পাঁচমাৰী, আকৌ পান্না আছে, আৰু উত্তৰাখণ্ডত নন্দা দেৱী। ৱেষ্ট জোনত এখনেই আছে, যিখন নেকি আটাইতকৈ লাৰ্জেষ্ট হয়, যিটো কাছ বুলি মই কৈছিলোঁ। কি হয়? কাছ, গাল্ফ অফ কাচ্ছ, গুজৰাটত আছে, হয়নে? গুজৰাটৰ কাচ্ছ। চাউথ জোনত আছে 5খন, আৰু তাৰে ভিতৰত যিখন নেকি নীলগিৰিখন প্ৰথম আছিলে ভাৰতৰ, তামিলনাডু, কৰ্ণাটক আৰু কেৰেলা মিলাই, এইখন আছে নীলগিৰি, তামিলনাডু, কৰ্ণাটক আৰু কেৰেলা মিলাই। বাকী আৰু কি আছে? বাকী অন্ধ্ৰপ্ৰদেশত আছে শেষাচলম, তাৰপিছত আছে তামিলনাডু আৰু কেৰেলা মিলাই আগষ্টমালাই, এইটো আগষ্টমালাই হ'ব। তাৰপিছত তামিলনাডু আৰু কেৰেলা, কৰ্ণাটক মিলাই নীলগিৰি, সেইটো কৈছে। তামিলনাডুত আকৌ আছে গাল্ফ অফ মান্নাৰ, আৰু আন্দামান আৰু নিকোবৰ আইলেণ্ডত গ্ৰেট নিকোবৰ আছে। এইটো চাউথ জোনত আছে, আন্দামান আৰু নিকোবৰ আইলেণ্ডত গ্ৰেট নিকোবৰ।
আন্দামান আৰু নিকোবৰৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় এখনেই আছে সেইখন কি গ্ৰেট নিকোবৰ ঠিক আছে নৰ্থ জোনত এখন আছে সেইখন হৈছে কি হিমাচল প্ৰদেশত আছে কোল্ড ডেজাৰ্ট একেবাৰে নৰ্থত আছে প্ৰথমত আমি মেপৰ হাই চাইছিলোঁ যে একেবাৰে নৰ্থত কি আছে কোল্ড ডেজাৰ্ট হিমাচল প্ৰদেশত আছে ঠিক আছে এতিয়া কথাটো হ'ল এই 18খন বায়োস্ফিয়াৰ ৰিজাৰ্ভছৰ ভিতৰত কোনকেইখন ইউনেস্কো ৰিকগনাইজ কৰিছে কোনকেইখন কৰা নাই এতিয়া ইউনেস্কো ৰিকগনাইজ কৰা কেইখন কি কি নন্দা দেৱী উত্তৰাখণ্ডৰ কাঞ্চনজংঘা নকৰেক পান্না মধ্যপ্ৰদেশৰ পাঁচমাৰী আচানকমাৰ চিমলিপাল সুন্দৰবন আগষ্টমালাই নীলগিৰি গল্ফ অফ মান্নাৰ আৰু গ্ৰেট নিকোবৰ পিডিএফটো মই শ্বেয়াৰ কৰি দিম বাৰু তাৰ পৰা এইখিনি চাই ল'ব আৰু ৰিকগনাইজ নকৰাকেইটা কি মানাস অসমৰ দিহাং দিবাং অৰুণাচল প্ৰদেশৰ ডিব্ৰু চৈখোৱা অসমৰ কাছ যিটো কাছ গুজৰাটৰ কোল্ড ডেজাৰ্ট হিমাচল প্ৰদেশ আৰু শেষাচলম সেইটো হৈছে অন্ধ্ৰপ্ৰদেশৰ এই ছখন ৰিকগনাইজ কৰা নাই আমি মেপৰ সহায়তে এবাৰ চাবলৈ চেষ্টা কৰোঁ কোনকেইখন ৰিকগনাইজ কৰা নাই ঠিক আছে সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে লোকেশ্যনকেইটা মনত থ'লে আমি এনেও বুজি পাম যে কোনকেইটা ৰিকগনাইজ কৰা নাই প্ৰথম কথা অসমৰ দুখন ইউনেস্কো এতিয়ালৈকে ৰিকগনাইজ কৰা নাই অসমৰ দুখন বুলি ক'লে মানা আৰু কি ডিব্ৰু চৈখোৱা আটাইতকৈ স্মলেষ্ট আছিলে ডিব্ৰু চৈখোৱা নহয় জানো আৰু মানা এই দুখন ৰিকগনাইজ কৰা নাই তো এই দুখনটো মনত থাকিবই লাগে যে ডিব্ৰু চৈখোৱা এইটো ডিব্ৰু চৈখোৱা লোকেশ্যনটো ইয়াত ভুল হৈ আছে মেপত ডিব্ৰু চৈখোৱা আচলতে ইয়াত হয় ডিব্ৰু চৈখোৱা আৰু মানা এই দুখন ৰিকগনাইজ কৰা নাই অ'কে তাৰপিছত একেবাৰে সোঁফালে থকা একেবাৰে ওপৰত থকা আৰু একেবাৰে বাওঁফালে থকা এই তিনিখনো কৰা নাই মানে মই ক'ব বিচাৰিছোঁ একেবাৰে ইষ্টত থকা দিহাং দিবাং একেবাৰে নৰ্থত থকা কোল্ড ডেজাৰ্ট আৰু একেবাৰে ৱেষ্টত থকা গাল্ফ অফ কাছ এই তিনিখনো কৰা নাই পাঁচখন হৈ গ'ল আৰু এখন কোনখন কৰা নাই চাউথৰ একেবাৰে ওপৰত থকা এইটো পৰ্চন চাউথ আছিলে হয়নে চাউথত কেইখন ষ্টেট আছে পাঁচখন কি কি কৰ্ণাটক কেৰেলা তামিলনাডু অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা হয়নে কেনেকৈ মনত থ'ব পাৰোঁ কা কে টা টে টেৰে মনত থ'ব পাৰোঁ অৰ্থাৎ কৰ্ণাটক কেৰেলা তামিলনাডু অন্ধ্ৰপ্ৰদেশ তেলেংগানা এনেকৈ যদি আমি ঘূৰি যাওঁ এনেকৈ ঘূৰি গ'লে কা কে টা টে অৰ্থাৎ কৰ্ণাটক কেৰেলা তামিলনাডু অন্ধ্ৰপ্ৰদেশ তেলেংগানা এই পাঁচখনৰ ভিতৰত চাউথৰ আটাইতকৈ ওপৰখন কৰা নাই ৰিকগনাইজ অৰ্থাৎ শেষাচলম কৰা নাই ঠিক আছে গতিকে আমি ছখন কোনকেইখন ৰিকগনাইজ কৰা নাই একেবাৰে সহজতে উলিয়াব পাৰোঁ অসমৰ দুখন গ'ল মানা আৰু দিহাং কি ডিব্ৰু চৈখোৱা বাৰে দিহাং দিবাং কৈছোঁ দিহাং দিবাং অৰুণাচল প্ৰদেশৰ একেবাৰে ইষ্টত দিহাং দিবাং আছে একেবাৰে ওপৰত কোল্ড ডেজাৰ্ট আছে আৰু একেবাৰে ৱেষ্টত আছে কাছ অৰ্থাৎ একেবাৰে ৱেষ্টৰটো কৰা নাই একেবাৰে নৰ্থৰ কৰা নাই একেবাৰে ইষ্টৰ কৰা নাই আৰু চাউথৰ একেবাৰে ওপৰতো কৰা নাই এই চাউথৰ এই শেষাচলমটো কৰা নাই অ'কে গতিকে এই ছখন মনত থৈ দিবা যে ইউনেস্কো ৰিকগনাইজ কৰা নাই অ'কে এতিয়া আমি কেইটামান MCQ চাই লওঁ ঠিক আছে MCQ চাই লওঁ MCQ কি আছে প্ৰথমটো আছে হুইচ অফ দি ফলোয়িং বায়োস্ফিয়াৰ ৰিজাৰ্ভছ অফ ইণ্ডিয়া ইজ স্প্ৰেড অভাৰ গাৰো হিলছত কোনখন আছে গাৰো হিল প্ৰথমতে আমি জানিব লাগিব ক'ত আছে মেঘালয় নহয় জানো মেঘালয় গতিকে মেঘালয়ত কোনখন আছে নকৰেক মেঘালয়ত আছে নকৰেক আমি যেতিয়া নেশ্যনেল পাৰ্কৰ ভিডিঅ' এটা দিছিলোঁ তাত আমি নৰ্থ ইষ্টৰ কি নেশ্যনেল পাৰ্ক আছে ট্ৰিকৰ সহায়ত দিয়া হৈছিলে যদি ভিডিঅ'টো চোৱা নাই লিংকত কি কয় ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ডেছক্ৰিপশ্যনত লিংকটো ভিজিট কৰি তেতিয়াহ'লে তোমালোকে চাই ল'বা যে নৰ্থ ইষ্টত কোনকেইখন নেশ্যনেল পাৰ্ক আছে আমি ট্ৰিকৰ সহায়ত মনত থ'বলৈ চেষ্টা কৰিছিলোঁ গতিকে নকৰেক আছিলে মেঘালয়ত গাৰো হিলো মেঘালয়ত গতিকে কি কৈছে এইটোৱে কৈছে যে গাৰো হিলত কোনখন আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ নকৰেক হ'ব বাকী আগষ্টমালাই দিহাং দিবাং আৰু নন্দা দেৱী নহয় অ'কে তো এইখিনি আছে আৰু ইনফৰমেশ্যন PDF-টোত পঢ়ি ল'লে হৈ যাব তাৰপিছত দি মষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজি ফৰ দি কনজাৰ্ভেশ্যন অফ বায়োডাইভাৰ্চিটি টুগেডাৰ উইথ ট্ৰেডিশ্যনেল হিউমেন লাইফ ইজ দি এষ্টাব্লিছমেণ্ট অফ অৰ্থাৎ এইটো কৈছে যে পৰম্পৰাগত মানৱ জীৱনৰ সৈতে একেলগে জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশল মানে কি হ'ব তাত যি মানৱ জীৱন অৰ্থাৎ হিউমেন ছেটেলমেণ্টটো থাকিব আকৌ জৈৱ বৈচিত্ৰতাও সংৰক্ষণৰ ব্যৱস্থা কনজাৰ্ভেশ্যন আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট বা হিউমেন ছেটেলমেণ্ট দুয়োটা থাকিব আৰু সেইটো হৈছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ কি হ'ব বায়োস্ফিয়াৰ ৰিজাৰ্ভ কাৰণ নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰীত হিউমেন ছেটেলমেণ্ট নাথাকে বায়োস্ফিয়াৰ ৰিজাৰ্ভ থাকিব
বায়োস্ফিয়াৰ ৰিজাৰ্ভছৰ আকৌ এটা কথা আছে যিটো নেকি কোৰ জোনত নাথাকিব হিউমেন সেটেলমেন্ট হিউমেন এক্টিভিটি নাথাকে গতিকে এই ইনিচিয়েটিভটো লোৱা হৈছিলে সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে আৰু কনজাৰভেশ্যনৰ কাৰণে বায়োস্ফিয়াৰ ৰিজাৰ্ভ যিটো ইনিচিয়েটিভ Which of the following biosphere reserves is located in the most part of India? একেবাৰে নৰ্থত থকা কোনখন আছে একেবাৰে নৰ্থত থকা হিমাচল প্ৰদেশত আছে হয়নে হিমাচল প্ৰদেশত আছে একেবাৰে নৰ্থত থকা কোনখন আছে কোল্ড ডেজাৰ্ট মই এবাৰ দেখাই দিছো একেবাৰে নৰ্থত থকা সুধিছে এইটো একেবাৰে নৰ্থত থকা কোনখন কোল্ড ডেজাৰ্ট হিমাচল প্ৰদেশত আছে কেনেকৈ মনত থম হিমাচল প্ৰদেশত যে কোল্ড আছে হিমাচল হিমযুগ আসল হয়নে হিম মানে কি বৰফ হলে কি হ'ব বৰফটো কোল্ড হয় বৰফ ঠাণ্ডা হয় নি বৰফ ঠাণ্ডা হয় ঠাণ্ডা কি বুলি কয় কোল্ড কয় গতিকে এইটো কোল্ড ডেজাৰ্ট হিমাচলত আছে আৰু একেবাৰে ওপৰতে আছে মানে নৰ্থত একেবাৰে নৰ্থত থকা বায়োস্ফিয়াৰ ৰিজাৰ্ভ কোনখন কোল্ড ডেজাৰ্টে হয় আগষ্টমলাই বায়োস্ফিয়াৰ ৰিজাৰ্ভ ক'ত আছে উৰিষ্যা কেৰালা কৰ্ণাটক নে অন্ধ্ৰ প্ৰদেশ আগষ্টমলাই কি হয় আগষ্টমলাই দুখন ষ্টেটত লৈ আছে কোন দুখন কেৰালা আৰু তামিলনাডু কিন্তু অপশনত যেহেতু তামিলনাডু নাই গতিকে কি হ'ব কেৰালা হ'ব আগষ্টমলাই কোনখন আগষ্টমলাই দেখাই দিছো মই এইটো আগষ্টমলাই এইটো কি হয় এইটো কৰ্ণাটক এইটো কেৰালা এইটো তামিলনাডু এই বৰ্ডাৰত আছে গতিকে আগষ্টমলাই ক'ত আছে কি কয় কেৰালা আৰু তামিলনাডু অপশনত আমাক কি দিছিলে অপশনত আমাক দিছিলে উৰিষ্যা কেৰালা কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশটো নহয় ঠিক আছে অন্ধ্ৰপ্ৰদেশ নহয় কি হ'ব কেৰালা হ'ব ওকে কেৰালাত আছে কৰ্ণাটক নহয় কেৰালা 5 নম্বৰ কি কৈছে কনসিডাৰ দি ফলোইং স্টেটমেন্টস এন্ড সিলেক্ট দি কারেক্ট আনসার ইউজিং দি কোড গিভেন বিলো ইন ইন্ডিয়া দি ইউনেস্কো মেন এন্ড বায়োস্ফিয়ার program was started in 1986 the Nilgiri Biosphere Reserve was the first biosphere reserve of India অর্থাৎ ভাৰতত যেটো MAB program start হৈছিল 1986 ত হৈছিল আৰু প্ৰথম biosphere reserve আছিল নীলগিৰি biosphere reserve দুইটা শুদ্ধ হয় ভাৰতত যেটো ইনিশিয়েটিভটো লোৱা হৈছিল 1986 তে লোৱা হৈছিল ইউনেস্কো প্ৰথম যেটো লৈছিল 1971 ত ফাৰ্স্ট biosphere reserve আছিল 1979 ওয়ার্ল্ডত ঠিক আছে তাৰপিছত ভাৰতৰ প্ৰথমখন আছিল 1986 ত গতিকে কোনখন হ'ব 1986 ঠিকই আছে আৰু প্ৰথম নীলগিৰি বুলি কৈছে গতিকে দুইটা শুদ্ধ both 1 and 2 are correct অপশন C2 হ'ব আনসার ঠিক আছে এটো ইনফরমেশন খিনি একেখিনি আছে এখানে চাই লবা তাৰপিছত বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন ইন্ডিয়া নন্দা দেৱীখন ক'ত আছে নন্দা দেৱীখন উত্তৰাখণ্ড নে সিকিম নে মেঘালয় নে হিমাচল প্ৰদেশত আছে নন্দা দেৱী নন্দা যদি নন্দা আনন্দ যদি আমি কওঁ নন্দা মানে আনন্দ অৰ্থাৎ উত্তৰটো যদি আমি দিব পাৰো তেতিয়া হলে আনন্দিত হম উত্তৰটো যদি দিব পাৰে তেতিয়া হলে আনন্দিত হম উত্তৰটো দিব পাৰিলে আনন্দ হম তো উত্তৰটো যদি দিব পাৰে তেতিয়া হলে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ নহয় কিন্তু দেই উত্তৰাখণ্ড বা উত্তৰানন্দ বুলি মনত থৈ দিলে হ'ব উত্তৰানন্দ আমি দুটা মিলাই পিনে যদি আমি মাৰ্জ কৰি দিও উত্তৰাখণ্ড আৰু নন্দা দেৱী উত্তৰানন্দ বা উত্তৰানন্দ তেনেকৈ আমি মিলাব পাৰো Which of the following is the largest হলে কাছ বুলি কৈছিল ডাঙৰ কাছ প্ৰথমতে কৈছিল না ভিডিওটোৰ একেবাৰে লাৰ্জেষ্ট কি কৈছিল ডাঙৰ এটা কাছ আছিল কি আছিল ডাঙৰ কাছ ক'ত আছিল গুজৰাটৰ ডাঙৰ কাছ আছিল অৰ্থাৎ কাছ বুলি থাকিব নীলগিৰি নন্দা দেৱী সুন্দৰবন গালফ অফ কাছ কি হ'ব গালফ অফ কাছ The term M stripes is sometimes seen in the news in the context of M stripe to আসলে কি হয় যেতিয়া নেকি টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে ভিডিওটো দিছিলো তাত যদি তোমালোকে ভিডিওটো যদি চালা তেতিয়াহলে নিশ্চয় বুজি পাবা যে এম স্ট্ৰাইপছ হৈছে এটা সফটওয়্যাৰ যেটো সফটওয়্যাৰৰ জৰিয়তে ভাৰতৰ যিমান নেকি বাঘ আছে বাঘৰ মনিটৰিং কৰা হয় ঠিক আছে 2010 চনতে হেতু আৰম্ভ কৰা হৈছিল এম স্ট্ৰাইপছ যেটো ইনিশিয়েটিভটো লোৱা হৈছিল এটা সফটওয়্যাৰৰ জৰিয়তে বাঘৰ কি কয় মনিটৰিং কৰা হয় গতিকে অপচন কেইটা কি আছে এটো ক্যাপটিভ ব্রিডিং অফ ওয়াইল্ড ফৌনা মেইনটেনেন্স অফ টাইগাৰ ৰিজাৰ্ভছ এইটো হ'ব অপচন বি টু কাৰণ এম স্ট্ৰাইপছ আছে যে গতিকে এম স্ট্ৰাইপছটো টাইগাৰৰ লগতে জড়িত আৰু আমি কেনেকৈ মনত থব পাৰো বাঘৰ গাত এনেকৈ স্ট্ৰাইপছবোৰ থাকে নহয় এইবিলাকক কি কয় স্ট্ৰাইপছ কয় গতিকে বাঘৰ লগত এনো ৰিলেট কৰিব পাৰিম
তেনেকৈ মনত থৈ দিব পাৰি অলপ গতিকে এইটো আছিলে এম ষ্টেপছটো যিটো নেকি ফুল ফৰ্ম হয় কি মনিটৰিং চিষ্টেম ফৰ টাইগাৰ্ছ ইণ্টেনচিভ প্ৰটেকশ্যন এণ্ড ইক'লজিকেল ষ্টেটাছ অ'কে এইটো এম ষ্টেপ 2010 চনৰ পৰা এইটো কি কৰা হৈছিলে ইনিচিয়েটিভটো লোৱা হৈছিলে অৰ্থাৎ ছফ্টৱেৰটো লঞ্চ কৰা হৈছিলে মনিটৰিঙৰ কাৰণে বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন কাঞ্চনজংঘা ক'ত আছে কাঞ্চনজংঘা ক'ত আছে আমি অলৰেডি ইমানখিনি জানোৱেই কাঞ্চনজংঘা নেশ্যনেল পাৰ্কতো পাইছোঁ আৰু বহুত ক্ষেত্ৰত কাঞ্চনজংঘা আমি পাইছোঁ ক'ত আছে ছিকিমত আছে ছিকিমটো মনত থৈ দিব লাগে টিকৰ প্ৰয়োজনো নাই তথাপি কাঞ্চনজংঘা জং শব্দটো আছে কিম জং বুলিও এইটো নিউজত ওলাই থাকে এইজন কিম জং হয়নে কিম জং গতিকে তেনেকৈ মনত থ'ব পাৰি কিম জং কিমৰ পৰা ছিকিম জঙৰ পৰা জংঘা কাঞ্চনজংঘা Which of the following biosphere reserves is not recognized by the UNESCO? UNESCO recognize কৰা নাই এতিয়া UNESCO recognize কৰা নাই কোন কেইখন কৰা নাই 12খন কৰিছে হয়নে 6খন কৰা নাই কোন 6খন কৰা নাই আমি যদি অলপ মনত পেলাও এফালে ইষ্ট আছিলে এফালে নৰ্থ ৱেষ্ট সাউথ নৰ্থৰ একেবাৰে নৰ্থত থকাখন কৰা নাই কোনখন আছিল কোল্ড ডেজাৰ্ট আছিলে যে হিমাচল প্ৰদেশত হিমৰ লগত হিম বৰফ আৰু কোল্ড মিলাব পাৰিছিলোঁ ৱেষ্টত থকা কোনখন আছিলে কাছ আছিলে ডাঙৰ কাছ হয়নে কচ্ছ বুলি আছিলে ক'ত আছিলে গুজৰাটত ৱেষ্টত একেবাৰে ইষ্টত যিখন আছিলে অৰুণাচল প্ৰদেশ দিহাং দিবাংখন কৰা নাই আৰু সাউথৰ একেবাৰে ওপৰত যিখন আছিলে কি আছিলে শেষাচলম এইখন কৰা নাই ঠিক আছে এইখন কৰা নাই কেইখন হ'ল 4খন আৰু অসমৰ দুখন কৰা নাই মানা আৰু কি আছিলে ডিব্ৰু চৈখোৱা হয়নে ডিব্ৰু চৈখোৱা আৰু মানা এই দুখন কৰা নাই গতিকে আমি কেনেকৈ মনত থ'ব পাৰোঁ এনেকৈ মনত থ'ব পাৰোঁ এই যে একেবাৰে ইষ্টত একেবাৰে নৰ্থত একেবাৰে ৱেষ্টত কৰা নাই বাকী শেষাচলম কৰা নাই বা আমি এনেকৈ ক'ব পাৰোঁ একেবাৰে কোল্ড ঠাণ্ডা আছে কাৰণে কৰা নাই য'ত নেকি একেবাৰে ঠাণ্ডা বহুত ঠাণ্ডা সেইকাৰণে যোৱা নাই মানে এনে ৰিলেট কৰিব পাৰোঁ আৰু বহুত ঠাণ্ডাৰ কাৰণে কৰা নাই দিহাং দিবাং বেছি দাবাংগিৰি দেখালেও নকৰাই বেছি যদি দাবাংগিৰি দেখায় তেতিয়াহ'লে নকৰে শেষাচলম য'ত নেকি শেষ হৈয়ে গ'ল শেষাচলম মানে কি শেষ হৈ গ'ল গতিকে আৰু কি কৰিবনো এনেকৈ আৰু ৰিলেট কৰিব পাৰি শেষ হৈ গ'ল কি কৰিব বা চিল্লামৰ কাৰণে কৰা নাই যদি চিল্লামে টানি থাকে তেতিয়াহ'লে কেলৈ কৰিব আৰু গুজৰাটৰ কাছক কি কৰিব ইমান লাহে লাহে গৈ থাকে এইটো কি কৰিব সেইকাৰণে কৰা নাই মানে ৰিজন এটা বিচাৰি পাইছে আৰু আমি ষ্টৰি টাইপত আমি বনাই লৈছোঁ যে একেবাৰে ঠাণ্ডাৰ কাৰণে তাত নাযাওঁ ইয়াত দাবাং আছে দাবাংগিৰি বেছি চলে গতিকে নাযাওঁ ইয়াত নাযাওঁ কাৰণে ইয়াত যাবলৈ একো নাই শেষে হৈ গ'ল বা ইয়াত অকল গোটেইকেইটা চিল্লামে টানি থাকে এইকাৰণে নাযাওঁ কাছৰ পিঠিত উঠি কিনো যাম একেবাৰে লাহে লাহে গৈ থাকে বাকী অসমৰ দুখনটো আছেই গতিকে এইটো মনত থ'ব পাৰি ঠাণ্ডাৰ কাৰণে যোৱা নাই তাৰপিছত দাবাংগিৰি দেখালে নাযায় কাছৰ পিঠিত নাযায় লাহে যায় চিল্লাম টানিলে নাযায় চিল্লাম টানি থাকিলে নাযায় বা শেষ হৈ গ'লে নাযায় গতিকে হৈ গ'ল 6খন গতিকে ইয়াত নীলগিৰিটো ফাৰ্ষ্টখন হয় সেইটোতো ৰিকগনাইজ কৰিছে ইউনেস্কোই গাল্ফ অফ মান্নাৰো ইউনেস্কোই ৰিকগনাইজ কৰিছে গ্ৰেট নিকোবৰ এইখনো কৰিছে কোনখন কৰা নাই কোল্ড ডেজাৰ্টক কৰা নাই হিমাচল প্ৰদেশ কিয় কৰা নাই বেছি ঠাণ্ডা যে সেইকাৰণে কৰা নাই এনে কৈছোঁ এইটো ঠাণ্ডা বুলি চিৰিয়াছলি নহয় আমি মনত থ'বলৈ ঠাণ্ডা বুলি কৰা নাই গতিকে 6খন মনত আমি থ'ব লাগে আমি যেনেকৈ হ'লেও মনত থ'ব দৰকাৰ লাগিলে আমি ট্ৰিক ইউজ কৰোঁ মুখস্থ কৰোঁ নিমনিক্স লগাওঁ যেনেকৈ হ'লেও আমি মনত থোৱাটো দৰকাৰ ঠিক আছে গতিকে এইখিনি আছিলে একেখিনি কথাই আৰু ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো সিমানেই আছিলে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্টত জনাই দিবা আৰু PDF-টো যদি লাগে তেতিয়াহ'লে টেলিগ্ৰামৰ যিটো চেনেল আছে RGT অধ্যয়ন ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত ভিজিট কৰি PDF-টো পাই যাবা ঠিক আছে